প্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি 26 জানুৱাৰী। এতিয়া চাওক মোটামুটি আন্ধাৰ হৈ আছে, ভালকৈ পোহৰ হোৱা নাই। এতিয়া কেই বাজিলে? 5:54। এতিয়া মই উঠিলোঁ। আজি 26 জানুৱাৰী। ফটোখনো বেছি ক্লিয়াৰ হোৱা নাই কাৰণ ৰাতি পোৱা নাই। এতিয়া মই মৰ্ণিং ৱাকত যাম। আজি 26 জানুৱাৰী। আজি ঘৰত কিবা কিবি কাম কৰিম, কি নকৰিম যাম, আপোনালোকক ডিটেইল দেখাই আছোঁ। আজি চানডে, গতিকে বলক ভিডিঅ'টো মৰ্ণিং ৱাক কৰিব আহিলোঁ। চাওক এতিয়া পোহৰ হৈ গ'ল। এতিয়া কিমান বাজিল চাই দিছোঁ। 6:07, 6:07 হ'ল। এতিয়া এইটো এটা পানীৰ টেংকি। এইটো মানে পুৰণপাৰা হয়, ভাৰতপাৰা কভাৰ কৰে। মটৰটো ভকতপাৰা, আমাৰ এইখিনি ভকতপাৰা বুলি কয়। চাওক পথাৰত নিয়ৰ, চাওক পথাৰত ইমান ভয়ংকৰ নিয়ৰ। ৰাস্তাত ইমান নাই, পথাৰত চাওক ইমান নিয়ৰ। পথাৰত চাওক ৰাস্তাটো। ফাইনেলি আহি পালোঁ। এতিয়া মানে পানী দিব লাগে, মটৰ চালু কৰিব লাগে। আমিতো জানে, মই এইটো চলাওঁ আৰু দেখাইছোঁ। পানী চালু কৰি দিম। ওপৰত পানী চালু হৈ গ'ল। তো আপোনালোকে চাই থাকিব এতিয়া, আগত কি হ'ব কি নহয় দেখাই আছোঁ চব ডিটেইলছ। চাহ খাম এতিয়া। মুড়ি, তেল পিঠা আৰু এইটো তিলৰ লাড়ু। স্কুলৰ পৰা আহিলোঁ, মটৰ বন্ধ কৰিলোঁ। এতিয়া চাহ খাই আছোঁ আৰু কিবা কিবি কাম কৰিম। এতিয়া দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এনেকৈ স্কুলত যাব ওলালোঁ। এনেই যাম আৰু মইতো এতিয়া স্কুল নপঢ়োঁ। তথাপিও যিহেতু 26 জানুৱাৰীত মানে পতাকা উত্তোলন কৰিব, দেখাম আপোনাক। চাই থাকি স্কুলত আহিলোঁ। চাওক স্কুল। তো ইয়াতে পতাকা উত্তোলন হ'ব, চাই থাকিব আপোনালোকে। স্কুল গম পাম। এইটো ছোৱালী এম ই স্কুল। আজি 26 জানুৱাৰী। আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছে আৰু এই স্বাধীনতাৰ দিনটো আমি গোটেই ভাৰতবৰ্ষতে আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ। 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস আৰু আমি গোটেই ভাৰতবৰ্ষৰ মানুহখিনি এখন পতাকাৰ তলত থিয় হৈ নমন কৰোঁ। এই তিৰংগা আমাৰ এই পতাকা ৩ ৰঙৰ, তোমালোকে নিশ্চয় জানা। এয়া আমাৰ সন্মানৰ প্ৰতীক। আমি সকলোৱে এই তিৰংগা পতাকাখনক সন্মান কৰি চলিব লাগিব। তোমালোকেও ডাঙৰ হ'লেও এই তিৰংগা পতাকাখনক সন্মান কৰি চলিব লাগিব। তেতিয়া তোমালোকে ভৱিষ্যতৰ ৰাস্তাটো মানে উন্নত কৰিব পাৰিবা। ঠিক আছে, এতিয়া আমাৰ বিচাৰে দুআষাৰমান ক'ব।
ৰঞ্জিত দাস এওঁ মাষ্টৰ এখন স্কুলত গতিকে তেওঁ দুআষাৰ ক'ব। হয়, আজি 26 জানুৱাৰী আৰু প্ৰতি বছৰে আজিৰ দিনটোত আমি গণৰাজ্য দিৱস পালন কৰোঁ আৰু 1950 চনৰ আজিৰ দিনটোতে আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল আৰু তেতিয়াৰে পৰা আমাৰ ভাৰতৰ এইখন ৰাষ্ট্ৰীয় পতাকাৰ তলতে আমি সকলোৱে এখন সংবিধান গোটেই দেশখনে মানি চলি আহিছোঁ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ সংবিধানৰ ভিতৰত আমাৰ সংবিধানখন আৰু এই সংবিধানখনৰ যি বৈচিত্ৰ্য আমাৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে মিলি এক হৈ আমি সকলোৱে শান্তিপূৰ্ণভাৱে এই দেশখনত বসবাস কৰাৰ কাৰণে আমাৰ B.R. আম্বেদকাৰ ছাৰৰ লগতে আমাৰ দেশৰ বহু গুণজ্ঞানী ব্যক্তিৰ প্ৰচেষ্টাত সংবিধানখন তৈয়াৰ হৈছিল আৰু আমি প্ৰতিজন ভাৰতীয় নাগৰিকে এই পতাকাখনক আমাৰ এই দেশখনৰ প্ৰতি প্ৰতিদিনে প্ৰতিটো মুহূৰ্তত শ্ৰদ্ধাশীল হৈ থাকিবই লাগিব আৰু ভাল পাবই লাগিব। এয়া হৈছে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আৰু ভৱিষ্যতলৈকে আমাৰ দেশখন এনেকৈ থাকক, ধুনীয়া হৈ থাকক, চিৰসেউজীয়া হৈ থাকক। ধন্যবাদ। আহি পালোঁ এতিয়া স্কুলৰ পৰা। এতিয়া দিনটো কি কৰিম, 26 জানুৱাৰী যিহেতু আজি ছানডে, খানা চানা বনাম, কিবা কাম কৰিম, আপোনালোকে চাই ফোন কৰিম। এতিয়া আৰু আমি এইটো আপডেট দিব লাগে সদায়, আপডেট দিম। দিনটো কি কৰিম আপোনালোকক দেখাই আছোঁ। মটৰটো বন্ধ কৰিম, মটৰটো বেয়া হ'ব ন। টাইম মানে 1 ঘণ্টাই দিম। এইটো লেট্ৰিন পাউডাৰ চুইচ। এয়া ভেন্দি গুটি ৰুই আছোঁ চব। 1 2 3 4 লাইনত 3 লাইন ৰোৱা হ'ল চব। যিহেতু চিজন আহিব আৰু আগতীয়াকৈ দি আছোঁ। ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ, ইয়াত লাই পালেং আছিলে, উঠাই দিলোঁ, খোৱা হৈ গ'ল। গুটি চাওক, ভেন্দি গুটিটো এনেকৈ ল'ব, পুৰা ল'ব, এটা মিছ যাব পাৰে, এইটো এনেকৈ দিব। এই দুটা আছে ন, ইয়াতে সোমাই দিব এনেকৈ। তো ফাইনেলি কাম চাম কৰি এনেকৈ গা চা ধুই ল'লোঁ। এতিয়া খানা খাম। খানাত কি আছে আপোনালোকক দেখাই আছোঁ, চাই থাকক। খানা খাম, চাওক কি আছে খানাত। খানাত আছে এয়া ভাত, এয়া মাছ ভাজি, লোকেল মাছ, পুঠি মাছ, দৰিকণা মাছ, তাৰপিছত বিলাহী দি মাছ বনোৱা হৈছে। এইটো তেঁতেলী টেঙা মাছ, আৰু এইটো স্পেচিয়েলি বইল কলডিল, মানে কলফুল বইল। এইটো কলফুল বইল, ভোট জ্বালা দিয়া হৈছে, আদা নহৰু দিয়া হৈছে। আৰু এইটো শাক ভাজি, মানে ভতুৱা শাক। তো এতিয়া খাম আৰু। ভাত চাত খোৱা হৈ গ'ল, তো আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ' আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।